গুৱাহাটীত গ্ৰেপ্তাৰ অবৈধ আফগান নাগৰিক চাৰিগৰাকী অবৈধ আফগান নাগৰিক গ্ৰেপ্তাৰ কৰা হৈছে। গুৱাহাটীৰ হাতীগাঁও আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে চাৰিওকে। লিটল ফ্লাৱাৰ স্কুলৰ সমীপৰ এটা ভাড়াঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে চাৰিওকে। বৈধ নথিপত্ৰ নোহোৱাকৈ ভাৰতত বসবাস কৰিছিল এই চাৰিগৰাকীয়ে। গ্ৰেপ্তাৰ কৰা হৈছে আমনন খান, ৰিজৱান খান, ইউসুফ জাহিদ আৰু আসিফ ৰাণা বুলি ইতিমধ্যে জানিব পৰা গৈছে। 2015 চনৰ পৰা অসমত বাস কৰি আছিল চাৰিওগৰাকীয়ে। চাৰি কাবুলীৱালাই গুৱাহাটীত চলাইছিল সুতৰ ব্যৱসায়। অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে হাতীগাঁও আৰক্ষীয়ে। আৰু এই মুহূৰ্তত আপোনালোকক জনাইছোঁ যে চাৰিগৰাকীকৈ কাবুলীৱালাক ইতিমধ্যে হাতীগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰু এই চাৰি কাবুলীৱালা আফগানিস্তানৰ বুলি ইতিমধ্যে জানিব পৰা গৈছে। 2015 চনৰ পৰা গুৱাহাটীত আহি এনেদৰে বসবাস কৰি আছিল আৰু কোনো ধৰণৰ বৈধ নথিপত্ৰ নথকাৰ ইতিমধ্যে তথ্য লাভ কৰিছে। আৰু সমগ্ৰ এই যি ঘটনা, এই অবৈধ নাগৰিক সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। আমাৰ হাতীগাঁও থানাত এটা খবৰ এটা আহিছিলে যে কেইজনমান আফগান নাগৰিক যিয়ে মানে ইলিগেলি হাতীগাঁও থানা এলেকাত বসবাস কৰি আছে। তাৰপাছত সেইটো আপোনাৰ খবৰৰ ভিত্তিত লিটল ফ্লাৱাৰ স্কুলৰ সন্মুখত এটা ভাড়াঘৰত ৰেড মৰা গৈছিলে। ৰেড মৰাৰ পাছত 4জন মানুহ তাৰ পৰা ধৰি অনা হৈছিলে। সেই 4জন মানুহ ধৰি অনাৰ পাছত তেওঁলোকৰ লগত কোনো ভেলিড ডকুমেণ্ট পোৱা যোৱা হোৱা নাছিলে। আৰু তাৰপাছত তেওঁলোকৰ হাউচ চাৰ্চ কৰাৰ পাছত কিছুমান মানে আপত্তিজনক নথিপত্ৰ পোৱা গৈছে, যেনে কিছুমান গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু গভৰ্ণমেণ্ট অফ আছামৰ কিছুমান ডকুমেণ্ট পোৱা গৈছে। আৰু যিবিলাক তেওঁলোকে লোৱাৰ মানে যোগ্যতা তেওঁলোকৰ নাই। আৰু মানে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু গভৰ্ণমেণ্ট অফ আছামৰ কিছুমান ডকুমেণ্ট প্ৰিপেৰেশ্যনৰ কাৰণে যিবিলাক ছাপৰ্টিং ডকুমেণ্টৰ প্ৰয়োজন হয়, সেই ছাপৰ্টিং ডকুমেণ্টবিলাক তেওঁলোকে প্ৰক্ৰিয়া কৰিছিলে, যোগাৰ কৰিছিলে আৰু ফিল আপো কৰিছিলে। গতিকে সেইবিলাক অলপ জালিয়াতিৰ এংগলটো পোৱাৰ পাছত তেওঁলোকক আমাৰ হাতীগাঁও থানাত এটা কেছ ৰেজিষ্টাৰ কৰিছোঁ 112/25 আৰু সেই কেছটোত তেওঁলোকক এৰেষ্ট কৰা হৈছে। তেওঁলোক 2015 চনৰ পৰা আমাৰ হাতীগাঁও থানা এলেকাত আছিলে আৰু বাকীখিনি আমাৰ তদন্ত চলি আছে। তেওঁলোকৰ নাম আমন খান, ৰেজৱান খান, ইউসুফ জাহিদ, আসিফ ৰামান। আমাৰ হাতীগাঁও থানাত এটা